যোৰহাটত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰী শিখামণি ফুকন আৰু যোৰহাট চিকেবি কমাৰ্চ কলেজত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি শুভ উদ্বোধন আৰু চেক বিতৰণ। ডিজিটেলভাৱে যোৰহাট সমষ্টিত চিকেবি কমাৰ্চ কলেজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগবঢ়ায়। নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে 5খন মহাবিদ্যালয়ৰ ছাত্ৰী। উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, জিলা আয়ুক্ত জয় শিৱানী। আঁচনিটো এটা অভিনৱ আঁচনি আৰু মোৰ এটা কিবা মনত মোৰ ভাল লগা আঁচনি আৰু এইটো আটাইতকৈ বেষ্ট আঁচনি বুলি মই আজিলৈকে 30 বছৰ মোৰ জীৱনকালত যিখিনি মই ৰাজনীতি কৰিছোঁ সেইখন বিভিন্ন ধৰণৰ এনেকুৱা আঁচনি আহিছিল, কিন্তু মই এইখনেই বেষ্ট বুলি ভাবোঁ। কাৰণ ছোৱালীবিলাকৰ ক্ষেত্ৰত কেনেকুৱা আগতে অলপ তেওঁলোকক অকণমান নেগলেক্ট বুলি নকওঁ, পৰিয়ালবিলাকৰ আৰ্থিক স্বচ্ছলতা থকাৰ কাৰণে ল'ৰাটোক আগবঢ়াই ছোৱালীজনী পিছ পৰি যায়। এইটো আমাৰ আজিৰ পৰা 30 বছৰ বা আগতে মই যেতিয়া এইবোৰ আছিলোঁ, ষ্টুডেণ্ট আছিলোঁ বা তেনেকুৱা ধৰণৰ মই এই বস্তু দেখিছিলোঁ আৰু দেখাৰ কাৰণে মোৰ মনত দুখ লাগে যে এই বস্তুটো ছোৱালীজনী কেলৈ থাকি যায়। মোৰ লগৰ এটা ল'ৰা একেলগে পঢ়োঁ, তাৰ ছোৱালীজনীও ভালকৈ পাছ কৰিছে কিন্তু তাইক পঢ়াব পৰা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিটো এইটো চিন্তা কৰিলে, এইটো আটাইতকৈ মই ভাবোঁ আটাইতকৈ ভাল, তেওঁৰ ওৱান অফ দ্য ভাল মানে স্কিম আৰু আমি সকলোৱে এইটো ভাল বুলি অভিহিত কৰিছোঁ আৰু সকলোৱে এই সুযোগটো লৈ প্ৰত্যেকগৰাকী ছোৱালীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হয়, তেওঁলোক যাতে এটা সৎ নাগৰিক হিচাপে জীয়াই থাকে তাকে মই আশা কৰিম। কাৰণ এতিয়া চবকে শিক্ষা ল'বলৈ এটা সুযোগ দিলে, এই সুযোগ পোৱাৰ পিছত তেওঁলোকে ছ'চাইটিখনক কণ্ট্ৰল কৰিব পাৰিব। এটা সময়ত শিক্ষিত মানুহে এই হ'লেহে মানে ছ'চাইটিখন ভাল হ'ব আৰু সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ, আমাৰ পেগুকো শিক্ষামন্ত্ৰীকো ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা আঁচনি এখন লোৱাৰ কাৰণে মই নিশ্চয় মোৰ এটা দীঘলীয়া পৰিক্ৰমা হৈ গৈছে ৰাজনীতি কৰা। মই এনেকুৱা আঁচনি মই ভাবি আছিলোঁ কিবা এখন ভাল আঁচনি হ'ব আৰু এইখনে মোৰ কাৰণে আটাইতকৈ ভাল আঁচনি এতিয়ালৈকে হোৱাৰ ভিতৰত। থেংক ইউ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। যোৰহাটত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন। দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰী শিখামণি ফুকন আৰু যোৰহাট চিকেবি কমাৰ্চ কলেজত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি শুভ উদ্বোধন আৰু চেক বিতৰণ। ডিজিটেলভাৱে যোৰহাট সমষ্টিত চিকেবি কমাৰ্চ কলেজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আগবঢ়ায়। নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰে 5খন মহাবিদ্যালয়ৰ ছাত্ৰী। উপস্থিত থাকে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, জিলা আয়ুক্ত জয় শিৱানী। আঁচনিটো এটা অভিনৱ আঁচনি আৰু মোৰ এটা কিবা মনত মোৰ ভাল লগা আঁচনি আৰু এইটো আটাইতকৈ বেষ্ট আঁচনি বুলি মই আজিলৈকে 30 বছৰ মোৰ জীৱনকালত যিখিনি মই ৰাজনীতি কৰিছোঁ সেইখন বিভিন্ন ধৰণৰ এনেকুৱা আঁচনি আহিছিল, কিন্তু মই এইখনেই বেষ্ট বুলি ভাবোঁ। কাৰণ ছোৱালীবিলাকৰ ক্ষেত্ৰত কেনেকুৱা আগতে অলপ তেওঁলোকক অকণমান নেগলেক্ট বুলি নকওঁ, পৰিয়ালবিলাকৰ আৰ্থিক স্বচ্ছলতা থকাৰ কাৰণে ল'ৰাটোক আগবঢ়াই ছোৱালীজনী পিছ পৰি যায়। এইটো আমাৰ আজিৰ পৰা 30 বছৰ বা আগতে মই যেতিয়া এইবোৰ আছিলোঁ, ষ্টুডেণ্ট আছিলোঁ বা তেনেকুৱা ধৰণৰ মই এই বস্তু দেখিছিলোঁ আৰু দেখাৰ কাৰণে মোৰ মনত দুখ লাগে যে এই বস্তুটো ছোৱালীজনী কেলৈ থাকি যায়। মোৰ লগৰ এটা ল'ৰা একেলগে পঢ়োঁ, তাৰ ছোৱালীজনীও ভালকৈ পাছ কৰিছে কিন্তু তাইক পঢ়াব পৰা নাই। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিটো এইটো চিন্তা কৰিলে, এইটো আটাইতকৈ মই ভাবোঁ আটাইতকৈ ভাল, তেওঁৰ ওৱান অফ দ্য ভাল মানে স্কিম আৰু আমি সকলোৱে এইটো ভাল বুলি অভিহিত কৰিছোঁ আৰু সকলোৱে এই সুযোগটো লৈ প্ৰত্যেকগৰাকী ছোৱালীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হয়, তেওঁলোক যাতে এটা সৎ নাগৰিক হিচাপে জীয়াই থাকে তাকে মই আশা কৰিম। কাৰণ এতিয়া চবকে শিক্ষা ল'বলৈ এটা সুযোগ দিলে, এই সুযোগ পোৱাৰ পিছত তেওঁলোকে ছ'চাইটিখনক কণ্ট্ৰল কৰিব পাৰিব। এটা সময়ত শিক্ষিত মানুহে এই হ'লেহে মানে ছ'চাইটিখন ভাল হ'ব আৰু সেইকাৰণে মই ভাবোঁ যে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ, আমাৰ পেগুকো শিক্ষামন্ত্ৰীকো ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা আঁচনি এখন লোৱাৰ কাৰণে মই নিশ্চয় মোৰ এটা দীঘলীয়া পৰিক্ৰমা হৈ গৈছে ৰাজনীতি কৰা। মই এনেকুৱা আঁচনি মই ভাবি আছিলোঁ কিবা এখন ভাল আঁচনি হ'ব আৰু এইখনে মোৰ কাৰণে আটাইতকৈ ভাল আঁচনি এতিয়ালৈকে হোৱাৰ ভিতৰত। থেংক ইউ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।